পূৰ্বৰ দৰে এইবাৰো লখিমপুৰ জিলা গোপীনগৰ কলনী শ্ৰী শ্ৰী ৰাধা গোবিন্দ মন্দিৰত ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। মাজোৰা কাৰ্যসূচীৰে আয়োজিত এই ভাগৱত পাঠ অনুষ্ঠান 13 অক্টোবৰৰ পৰা অনুষ্ঠিত কৰা হয়। প্ৰতিদিনে সন্ধিয়া 6 বজাৰ পৰা 9 বজালৈ এই ভাগৱত পাঠ আৰু ব্যাখ্যা কৰে দিলীপ কুমাৰ ঘোষে। আমার এই লীলা সেই লীলা করে দর্শন করাতে যাচ্ছেন একের পরে। এইভাবে 7 দিন 7 রাত ভাগবত পরিবেশন হইতে এই ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান মঙ্গলবাৰে সফল সামৰণি পৰে। শ্ৰী শ্ৰী ৰাধা গোবিন্দ মন্দিৰত শ শ ভক্তৰ সমাগমে প্ৰতিদিনে সন্ধিয়া ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান কৰি আহিছে দিলীপ কুমাৰ ঘোষে। সামৰণি অনুষ্ঠানত অজস্ৰ ভক্তৰ সমাগম দেখিবলৈ পোৱা যায়। প্ৰথমে মই গোটেই লখিমপুৰবাসী ভক্তপ্ৰাণ ৰাইজৰ চৰণত মই দণ্ডবোধ প্ৰণাম। গোটেই অসমবাসী ভক্তপ্ৰাণ ৰাইজৰ চৰণত মই দণ্ডবোধ প্ৰণাম। এই যোৱা এক মাহ অৰ্থাৎ আমি দুৰ্গা পূজাৰ দশমীৰ পাছত যিটো একাদশী ব্ৰত হয়, সেই একাদশী ব্ৰতৰ পৰা মাজত এটা একাদশী, এইবাৰ উত্থান একাদশী, তিনিটা একাদশী মিলাই এক মাহ, এইটো আমি দামোদৰ ব্ৰত বুলি কওঁ। দামোদৰ শব্দৰ অৰ্থ হ'ল দাম মানে দড়ি মানে ৰছী আৰু উদৰ মানে পেট। ভগৱান শ্ৰীকৃষ্ণক এই মাহত যেনে আমি কালী পূজাৰ আগদিনাখন শ্ৰীকৃষ্ণক দাম বন্ধ কৰিছিল মা নন্দৰাণীয়ে। এইটো আমি দামোদৰ মাহ বুলি কওঁ বা নিয়ম মাহ বুলি কওঁ বা কাতি মাহ বুলি কওঁ। নিয়ম মাহ মানে এই মাহটো অত্যন্ত পবিত্ৰ মাহ, যেনে মুছলমানৰ ৰমজান মাহ, হিন্দু সনাতন ধৰ্মৰ এইটো পবিত্ৰ কাতি মাহ আৰু ভাদ মাহ। কাতি মাহত কি হয়, নিয়ম অনুসৰি চলিব লাগে আৰু ৰাতিপুৱা মংগল আৰতি ভগৱান শ্ৰীকৃষ্ণৰ আৰু ৰাতিপুৱা নগৰ কীৰ্তন, গধূলি শ্ৰীমদ ভাগৱত পাঠ আৰু শ্ৰৱণ কীৰ্তন কৰিব লাগে। আৰু এক মাহ ধৰি ভগৱানৰ প্ৰসাদ বিতৰণ, পুষ্পৰ মালা বিতৰণ, দীপদান কৰিব লাগে। যিমানেই দান কৰিব, ভগৱান কৈছে বাই ওৱান গেট ওৱানৰ দৰে এই মাহত যোনে যিমান দান কৰে তাৰ তিগুণ মানে 1000 গুণ ৰিটাৰ্ণ ভগৱান শ্ৰীকৃষ্ণ ৰিটাৰ্ণ দিব। পূৰ্বতেই কৈছে, দাপৰ যুগতেই কৈছে, মোক যদি কোনোবাই গোটেই 12 মাহৰ ভিতৰত প্ৰিয় মাহ ভাদৰ মাহ আৰু কাতি মাহ, এই মাহত যদি কোনোবাই মোক 1 টকাৰ বস্তু দিয়ে 100 টকা সি ৰিটাৰ্ণ পাব কাৰোবাৰ না কাৰোবাৰ মাধ্যমত। এইকাৰণে এই মাহটোৰ নাম দামোদৰ মাহ। দাম মানে দড়ি ৰছী, উদৰ মানে পেট। ভগৱান শ্ৰীকৃষ্ণক উতুখোলৰ লগত শ্ৰীকৃষ্ণক বন্ধন কৰিছিলে কোনে? মা যশোদাই। কিয়? বাৎসল্য প্ৰেমৰ ভাৱত। বাৎসল্য প্ৰেম মানে ভগৱান শ্ৰীকৃষ্ণক সন্তানৰূপী চাইছিলে। সন্তানৰূপী তেওঁ মাখন চুৰি কৰাৰ কাৰণে তেওঁক উদৰ বন্ধন কৰিছিলে। ৰাধে 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 ৰাধে। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।